কৃষ্ণ 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 যমদূত আৰু যমৰ সংবাদ কৃষ্ণ এই শুনি পৰীক্ষিত পুষন্ত পাছে কৰি কীৰ্তঞ্জলি অৱহিত নামৰ মহিমা যত তোমাৰ মুখত শুনি এই ভৈলো ইয়াবে পৰম হৰ্ষিত যমৰ আগত গয়া গোচৰ দিলে কজবে তিনি দূতে মহাপীৰ পাই কেনবা প্ৰবোধ বাক্য বুলিলন্ত তাক পাছে শুনিবাক মোৰ ইচ্ছা যায় কৃষ্ণ যমৰ দূতে গৈ যম ৰজাৰ আগত কি যিমান শাস্তি পালে বিষ্ণুদূতে যিমান শাস্তি দিলে সেইবিলাক তাৰমানে ক'ব বিচাৰিছে তেতিয়া যম ৰজা কৈছে কোৱা তোমালোকে আৰু ময়ো শুনো কি হ'ল এই পাতকী লোকতয়াতি কৰে যিটো উপশাস্তি এই যাৰা ৰাম যাৰা বৈশ্য জগতৰে প্ৰজা হে ৰাম তাহাৰ আদেশ নতু কৰে একোজন পৰম মহিমা যমৰাজা এই পৰাক্ৰম নাহি ক্ষমা জগত অন্তক যম তাননতু শুনি আজ্ঞাভংগ কৰি কমুত মুনি দূতৰ বচন শুনি এই পাছে কেনে কৰিলন্ত সংগ যমৰ দূতৰ কথাবিলাক শুনি যম ৰজাই খং কৰিছে এই কৰিও কমুত মুনি দূতৰ বচন শুনি এই পাছে কেনে কৰিলন্ত সংগ হে ৰাম পাৰিষদে মাৰি বাৰি এই লৈলন্ত দ্বিজক কাঢ়ি এই দূতৰ ৰাখিলা মাত্ৰ প্ৰাণ কৃষ্ণৰ পাৰিষদে কৃষ্ণৰ দূতে কি কৰিলে সিহঁতক মাৰি ধৰি খেদি দিলে কিবাকে প্ৰাণটো লৈ পলাই গৈছে এই কিংকৰে দিলে সাক্ষী তাসম্বাৰ দুখ দেখি যমে কি বাদিলা সমিধান আকৌ শুনিবাৰ মোৰ পৰম কৌতুক আছে চেদিও মনৰ সংশয় তোমাৰ মুখৰ কথা শুনি নিস্তাৰ লোক তুমি মুনি মহাকৃপাময় এই কত বা জন্মৰ পুণ্য তোমাত পুচিবে পাইলো কিনো মোৰ আছে মহাভাগ্য এই দেৱেনে দাসন্ত যাক হেনায় মুনি কময়ী মৰণ সময়ে পাইলো লাগ মোৰ পিতা মহাশয় আছিল কৃষ্ণৰ দাস জানিলো ভাতৃষে চক্ৰপাণি ভকতৰ বংশ সবে হেন বা সংসাৰতৰে এই তোমাৰ দিয়াইলো দেখাই আনি এতেকে বোলন্তে ৰাজা লোতকে তিতন্ত তিতিল মুখ মিলিলা কৰোণাৰ খয়াতি এই তনু ভৈল পুলকিত কৃষ্ণৰ চৰণে চিত্ত দিয়া তুষ্টি থাকিল নমাতি দেখি হুক মুনি পাছে নৃপতিক প্ৰশংসিলা ধন্য দৈন্য পাণ্ডুৰ সন্ততি দূতৰ যমৰয়ামে শুনিও সম্বাদ কথা
কহুৱাবে তোমাত সম্প্ৰতি। কৃষ্ণ। এই শুনা সবাসদ ভাগৱত পদ, আত নকৰিবা শংকা। নামত ভকতি কৰি একমতি, এই ৰাম এই বানৰে মাৰিলা লংকা। এই ৰাম আনকো অনেক ভালুক, এই বানৰ ৰাক্ষস লগতে পাইলে মুকুতি। ভকতি কৰিলে নপাইবে মনুষ্যে, মুকুতি কোন যুগুতি। ভাগৱতত ইয়াকে কৈছে যে ভকতিৰ অবিহনে সকলো মিছা। যিমান ধন সম্পত্তি কিবা কিবি, জন্মৰ পৰাই মৃত্যুলৈকে মাঝখণ্ডত আমাৰ যিমান যি হেৰি কৰা যায়, আচলতে সমস্ত ভগৱানৰ চিন্তা কৰি ভগৱানক ভক্তি কৰি কৰিব লাগে। এই উদণ্ড মনবিলাক উদণ্ড কৰি আজ্জা ধন সম্পত্তি সকলো মিছা। মল্লিটো একো লগত নাযায় মানুহৰ, মাত্ৰ মানুহটো নেদেখে। পাপ আৰু পুণ্য বোলা দুটা বস্তু আছে, সেই দুটাহে লগত যায় বুলি কোৱা শুনিছোঁ। গতিকে মানুহে সদায় ভক্তিপৰায়ণ হ'ব লাগে। এই সংসাৰত কাৰো কোনো নহয়, মায়াময় সংসাৰ 7 দিনৰ বুলি কয়। মানুহৰ জীৱনটো কচুপাতৰ পানীৰ লগত তুলনা কৰিছে। তাত যদি আমি ভগৱন্তক হৃদয়ত ৰাখিব পাৰোঁ, আমাক একো নালাগে পৃথিৱীত, মাত্ৰ ঈশ্বৰৰ নামখিনিয়ে যথেষ্ট। কৃষ্ণ। কিন্তু লাগে যাৰ জ্ঞান নাই, পাশবিক জ্ঞান, 2 হাত 2 ভৰি লৈ তাৰ মানৱ জ্ঞান নাই, মানৱত্ব নাই, সিহঁতক লাগে। কিন্তু ভাল জ্ঞানী মানুহে যেনে যত দেখা ধনজন বিস্তাৰ সদৃশ, অৰ্থাৎ বিস্তা মানে হ'ল গুই বুলি ভাবিব দিছে। জ্ঞানী মানুহৰতো সেয়ে। আৰু যাৰ জ্ঞান নাই তাকতো বহুতেই লাগে, মানে সি জীৱনত সুখীয়ে নহয়, তাক আৰু লাগে সিয়েই ধনী, সিয়েই মানি, সিয়েই দানী। সেনেকুৱা মানুহ বহুত আছে, কাৰণ সিহঁতৰ জ্ঞান নাই। এই অনেক অসুৰ পিশাচ পশুৰ, ভকতি সাধিবে গতি। কিনো লোক অন্ধ যাতনাত মৰে, এই মাধৱত নেদে মতি। যিমান ধন সম্পত্তি নাথাকক সিহঁতৰ কিন্তু মানসিক শান্তি নাই, কাৰণ সিহঁতৰ ভগৱানত হৃদয় শান নাই। এই গোকুলৰ গৰু যত তৰু তৃণ, এই সবে পৰম পদ পাইলা। এই মিছাতে মাৰে কৃষ্ণক নভজে, এই দিনতে 2 চকু খাইলা। এই বাল্মীকি দৌৰ ঘূৰাই আছিলে কচুৰ, ৰাম বুলি ভৈলা ঋষি। পাপীয় জামিল বৈকুণ্ঠ চলিল, এই নাৰায়ণৰ নাম বুলি। যেনে এতে বাল্মীকিৰ কথা কৈছে, বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল, কিন্তু এটা সময়ত বাল্মীকি ৰত্নাকৰ দস্যু আছিল। ৰত্নাকৰ চোৰ ডকাইত কৰি হেৰি কৰিছিল, কিন্তু পিছত যায় আদিকবি বাল্মীকি হ'ল। কিহৰ কাৰণে? ৰাম নাম উচ্চাৰণ কৰি। কিন্তু পাপৰ কাৰণে বাল্মীকিৰো ৰাম শব্দটো নাহি আম আছিল। কিন্তু ভকতি কৰা মানুহৰ, ভক্তি থকা মানুহৰ দুখ কষ্ট সদায় বেছি। কিন্তু ভগৱন্তই আকৌ, ভগৱানে বোলে ভকতৰ অধীন মানে কি? তলতীয়া। গতিকে ভক্তিয়ে ৰক্ষা কৰে, বেলেগে ৰক্ষা কৰিব
নোৱাৰে। অজামিলোকো সেই পুতকৰ নাম ডাকাওঁতে অৰ্থাৎ পুতকক মাতাওঁতে মুক্তি পাইছে। হে কৃষ্ণ, হে ৰাম দাসীৰ কুমাৰ ভাইলাই অৱতাৰ, নাৰদ নামৰ বলে আকৌ শুনি নৰে নাম নধৰে, কোনো বিধাত চলে। নাহি তপব্ৰত কলিৰ যুগত, নামেকে পৰম ধৰ্ম। হে ৰাম বেদৰ সাৰক নধৰে নামক, শাস্ত্ৰৰ নুবুজি মৰ্ম। হে জাত আছে বুদ্ধি ধৰি মহাসতি, সংসাৰ বেদীৰ নাম। ভনিল শংকৰে নিৰন্তৰ নৰে, ডাকি বোলা ৰাম ৰাম। কৃষ্ণ নাৰদ দাসীৰ পুত্ৰ আছিল বুলি ক'লা। নাহি তপব্ৰত কলিৰ যুগত, নামেকে পৰম ধৰ্ম। অৰ্থাৎ কলিৰ যুগত একো নাই, তপ নাই, ব্ৰত নাই, দান নাই, দক্ষিণা নাই, একমাত্ৰ কলিত হৰিৰ নামে সাৰ। হৰিৰ নামত বিনে গতি নাই ইয়াৰ। এই যত আছে বুদ্ধি ধৰি মহাসতি, সংসাৰৰ বেদীৰ নাম। গতিকে শংকৰদেৱে কি কৰি থৈ গৈছে, ভনিল শংকৰে নিৰন্তৰ নৰে, ডাকি বোলা ৰাম ৰাম। নিৰন্তৰে মানে সকলোৱে ৰাম নাম জপা। সত্য যুগে দেন অতত যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তনত বিনাই অহৰহ। কলিত হৰিৰ নামে সাৰ। একমাত্ৰ হৰিৰ নামত বিনে কলিত কোনো মানুহে মুক্তি নাপায়। আছিল যুগে যুগে অৱতাৰ, কৃষ্ণ কৃষ্ণ হৰি।